ছাত্ৰ ছাত্ৰীসকল, আজি আমি ষষ্ঠ শ্ৰেণীৰ গণিতৰ অনুশীলনী 4 পূৰ্ণ সংখ্যা এই অনুশীলনীটোৰ আমি অংককেইটা সমাধানৰ চেষ্টা কৰিম। এতিয়া আমি যাওঁ প্ৰশ্নাৱলী পৃষ্ঠা নম্বৰ 77। ইয়াৰে 1 নম্বৰ প্ৰশ্নটো আছে, এইটো চোৱা। 1,10,9,999, 1,00,000,7,77,779 সংখ্যাবোৰৰ উত্তৰ পদবোৰ লিখা। এতিয়া আমি প্ৰথমতে মনত পেলাওঁ উত্তৰ পদ মানে কি। উত্তৰ পদ মানে কোনো এটা সংখ্যাৰ পৰৱৰ্তী সংখ্যাটোৱে হ'ল উত্তৰ পদ। অৰ্থাৎ উত্তৰ পদ কেনেকৈ পায়, কোনো এটা সংখ্যাৰ লগত 1 যোগ কৰিলে সংখ্যাটোৰ উত্তৰ পদ পাওঁ। এতিয়া আমি 1ৰ উত্তৰ পদ, 1ৰ উত্তৰ পদ কি, 1ৰ পাছৰ সংখ্যাটোৱে অৰ্থাৎ 2। কেনেদৰে লিখিছোঁ, 1 যোগ 1 সমান 2। 10ৰ উত্তৰ পদ, 10 যোগ 1 সমান 11। 9,999 উত্তৰ পদ, তাৰ লগত 1 এটা যোগ কৰিলোঁ, 9,999 লগত 1 যোগ কৰোঁতে 10,000 পালোঁ। তোমালোকে থিয়কৈ পাতিও যোগ কৰিব পাৰিবা। তাৰপাছত আছে 7,77,779। ইয়াৰ লগত 1 যোগ কৰিলে আমি উত্তৰ পদটো পাম, উত্তৰ পদটো পালোঁ 7,77,780। বা তোমালোকে এনেকৈ মনত ৰাখিবা, 5টা 7 আছে, তাৰে 4টা 7 ল'লোঁ, তাৰপাছত সংখ্যাটো হ'ল 79, উত্তৰটো হ'ব 4টা 7, 79 পিছৰটো 80। যেনেকৈ কৰা তোমালোকে উত্তৰটো লাগে। এতিয়া পৰীক্ষাত তোমালোকে ডাইৰেক্ট উত্তৰটো লিখিলেও 1 নম্বৰ দিব। 2, এনে কোনো স্বাভাৱিক সংখ্যা আছেনে যাৰ উত্তৰ পদ নাই। আমি লিখিছোঁ উত্তৰ পদ নথকা কোনো স্বাভাৱিক সংখ্যা নাই, কাৰণ স্বাভাৱিক সংখ্যাৰ শেষ নাই। এতিয়া আমি গ'লোঁ 3 নম্বৰটোলৈ। 3 নম্বৰকেইটা চোৱা। 5,11,7,779, 1,000, 10,001 সংখ্যাবোৰৰ পূৰ্ব পদ লিখা। পূৰ্ব মানে আগৰটো, অৰ্থাৎ কোনো এটা সংখ্যাৰ পৰা 1 বিয়োগ কৰিলে সংখ্যাটোৰ পূৰ্ব পদ পায়। এতিয়া 5ৰ পূৰ্ব পদ কি হ'ব, 5 বিয়োগ 1 4, অৰ্থাৎ 4টো হ'ব 5ৰ পূৰ্ব পদ। একেদৰে 11ৰ পূৰ্ব পদ হ'ব 10। 7,779, তাৰ পূৰ্ব পদ 1 বিয়োগ কৰিলোঁ 7,778। 1,000, তাৰ পৰা 1 বিয়োগ কৰিলোঁ 999। বিয়োগটো এনেদৰে মই দেখুওৱাৰ দৰে থিয়কৈও কৰিব পাৰিবা। 10,001, তাৰ পৰা 1 মাইনাছ কৰিলোঁ 10,000। এনেদৰে তোমালোকে পূৰ্ব পদ লিখিব পাৰিবা। এতিয়া মনত ৰাখিবা, উত্তৰ পদ বুলি ক'লে 1 যোগ, পূৰ্ব পদ বুলি ক'লে সংখ্যাটোৰ পৰা 1 বিয়োগ। 4 নম্বৰ, এনে কোনো স্বাভাৱিক সংখ্যা আছেনে যাৰ পূৰ্ব পদ নাই। এতিয়া আমি যাওঁ যে স্বাভাৱিক সংখ্যাৰ আৰম্ভণি ক'ৰ পৰা হয়। আমি লিখিলোঁ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো 1। 1ৰ পূৰ্ব পদ হ'লে 1ৰ পৰা 1 বিয়োগ হ'ব 0। 0টো কিন্তু স্বাভাৱিক সংখ্যাত নাই, ই পূৰ্ণ সংখ্যাতহে আছে। সেয়েহে স্বাভাৱিক সংখ্যাৰ গোটত আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা 1ৰ কাৰণে পূৰ্ব পদ নাই। 1ৰ পূৰ্ব পদ 0, 0টো স্বাভাৱিক সংখ্যাত নাই। সেয়েহে আমি উত্তৰ ক'লোঁ যে স্বাভাৱিক সংখ্যাৰ গোটটোত 1ৰ পূৰ্ব পদ নাই। 5 নম্বৰ, বৃহত্তম স্বাভাৱিক সংখ্যা বুলি কোনো এটা সংখ্যা আছেনে। তোমাৰ বন্ধু এজনে এটা বৃহৎ সংখ্যা লিখি তাক বৃহত্তম স্বাভাৱিক সংখ্যা বুলি দাবী কৰিলে। তুমি বন্ধুজনক ভুল বুলি কেনেদৰে প্ৰমাণ কৰিবা। এতিয়া আমি শিকিছিলোঁ যে স্বাভাৱিক সংখ্যাৰ শেষ নাই, অসীমলৈকে বিস্তৃত। অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ আটাইতকৈ ডাঙৰ বা বৃহত্তম সংখ্যা বুলি নাথাকে। সেয়েহে মই লিখিলোঁ যে বন্ধুজনে লিখা সংখ্যাটোৰ পাছতো যে আৰু সংখ্যা আছে, সেইটো যুক্তিৰে বুজাই দিয়া হ'ব এনেদৰে। বন্ধুজনে যিটো সংখ্যা লিখিলে তাৰ লগত আমি 1 যোগ কৰি দিম, তেতিয়া গম পাম যে বন্ধুজনে লিখাৰ পাছতো আৰু সংখ্যা আছে। অৰ্থাৎ আমি লিখা সংখ্যাটো 1 ডাঙৰ হৈ যাব। এনেদৰে আমি ক'ম যে সকলোবোৰ স্বাভাৱিক সংখ্যাৰে উত্তৰ পদ আছে, অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ গোটটো অসীম বুলি কোৱা হয়। সেয়েহে আমি ক'ম যে বৃহত্তম স্বাভাৱিক সংখ্যা বুলি কোনো সংখ্যা নাথাকে। প্ৰশ্নাৱলী পৃষ্ঠা নম্বৰ 78। 1 নম্বৰ প্ৰশ্ন, প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে। যদি তোমালোকক সোধে, তোমালোকে হয় বা নহয়টো লিখিবা। যদি কয় কাৰণ দৰ্শোৱা, তেতিয়া কাৰণটোও দিবা। এতিয়া মই লিখিছোঁ যে প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয়। কিয় নহয়? কাৰণটো মই লিখিলোঁ, কাৰণ 0টো পূৰ্ণ সংখ্যাত আছে, স্বাভাৱিক সংখ্যাত নাই। সেয়ে সকলোবিলাক পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয়, কিন্তু সকলোবিলাক স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয়। 2 নম্বৰ, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি, 0। 3 নম্বৰ, পূৰ্ণ সংখ্যাৰ পৰা কোনটো সংখ্যা বাদ দিলে বাকী সংখ্যাবোৰৰ সংগ্ৰহটো স্বাভাৱিক সংখ্যা হৈ পৰিব। এতিয়া চোৱা, যদি আমি 0টো বাদ দিওঁ, তেতিয়াহ'লে বাকী যিখিনি সংখ্যা থাকিব সেই সংখ্যাৰ গোটটো বা সংগ্ৰহটো স্বাভাৱিক সংখ্যা হৈ পৰিব। উত্তৰটো লিখিলোঁ 0টো বাদ দিলে। 4 নম্বৰ, আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো নিৰ্ণয় কৰিব পাৰিনে। নোৱাৰি,
কাৰণ পূৰ্ণ সংখ্যাও অসীমলৈকে বিস্তৃত, সেয়েহে আমি ক'ম নোৱাৰি। 5 নম্বৰ, পূৰ্ণ সংখ্যাৰ সংগ্ৰহত একৰ পূৰ্বপদ আছেনে? যদি আছে সংখ্যাটো কি? এতিয়া একৰ পূৰ্বপদ মানে একৰ আগৰ সংখ্যাটো কি? শূন্য। এতিয়া শূন্যটো পূৰ্ণ সংখ্যাত আছেনে নাই? আছে। আমি ক'ম আছে আৰু সংখ্যাটো হ'ল শূন্য। প্ৰশ্নাৱলী পৃষ্ঠা নম্বৰ 79, সংখ্যা ৰেখা ব্যৱহাৰ কৰি বিয়োগফল উলিওৱা। 5 বিয়োগ 2, 5ৰ পৰা 2 গ'লে 3। আমি সংখ্যা ৰেখাত কিন্তু সেইটো দেখুৱাব লাগিব। কেনেকৈ দেখুৱাম চোৱা, এডাল সংখ্যা ৰেখা বনালোঁ, সংখ্যা ৰেখাত আমি কি কৰিলোঁ? শূন্যটো দিলোঁ আৰু জানো বাকী সংখ্যাবিলাক যিবিলাক আমি পাইছোঁ যোগ সংখ্যা বুলি ক'ম সিহঁতক। এই সংখ্যাবোৰ কি থাকে? শূন্যৰ সোঁহাতে থাকে। আৰু যোৱা শূন্যৰ সোঁহাতে 1 2 3 4 5 6 7 8 9 10 এনেদৰে অসীমলৈকে থাকে। মই 10লৈকে লিখিছোঁ, ইয়াৰ অৰ্থ শেষ নহয় 10। এই কাৰ চিনডালে বুজাইছে ইয়াৰ পাছতো আৰু সংখ্যা আছে। এতিয়া আমি কি কৰিম? আকৌ চোৱা যে আমি লিখোঁতে 0ৰ পৰা 1, 1ৰ পৰা 2 প্ৰত্যেকৰ মাজত পাৰ্থক্য সমান, অৰ্থাৎ সমানে সমানে দাগ কাটিব লাগিব সংখ্যা ৰেখাডালত। এতিয়া আমাক কৈছে 5ৰ পৰা 2 বিয়োগ। প্ৰথম আমি 0ৰ পৰা 5লৈ গ'লোঁ, 5 2 বিয়োগ। চোৱা যোগ বুলি কোৱাৰ লগে লগে বা 5লৈ যাওঁতে সোঁফালে গৈছিলোঁ, বিয়োগ বুলি কোৱাৰ লগে লগে আমি কি আহিলোঁ? 5ৰ পৰা দুঘৰ ঘূৰি আহিলোঁ। ঘূৰি ক'ত পালোঁহি? 3ত। তেতিয়াহ'লে আমাৰ কি হ'ল? 0ৰ পৰা 3 যিকণ আমাৰ থাকিলে সেইটোৱে হ'ল 5ৰ পৰা 2 বিয়োগ কৰি পোৱা ফল, অৰ্থাৎ 5 বিয়োগ 2 সমান 3। পিছৰটো 8 বিয়োগ 7 নিজে কৰিব পাৰিবা। সংখ্যা ৰেখা এডাল বনাবা, দাগ কাটিবা, প্ৰথম 8লৈকে যাব, বিয়োগ 7 7 ঘৰ বাওঁহাতে ঘূৰি আহিব। এতিয়া যোগ বুলি ক'লে সোঁহাতলৈ গৈ থাকিব, বিয়োগ বুলি কোৱাৰ লগে লগে তাৰ পৰা বাওঁহাতলৈ ঘূৰিব। আৰু এটা আছে 6 বিয়োগ 6। এতিয়া আমি সংখ্যা ৰেখা বনালোঁ, 0ৰ পৰা 6 বুলি ক'লে 6লৈকে গ'লোঁ, বিয়োগ বুলি কোৱাৰ লগে লগে আকৌ 6 ঘৰ ঘূৰি আহিলোঁ। তেতিয়াহ'লে শেষৰ অৱস্থানটো কি হ'ল? 0 হ'ল। তেতিয়াহ'লে আমি ক'ম 6 বিয়োগ 6 সমান 0। সংখ্যা ৰেখাৰ সহায়ত পূৰণ ফল উলিওৱা। এতিয়া আমাৰ প্ৰথমটো কি দিছে? 3 পূৰণ 2। আমি জানো 3 2 গুণ 6, কিন্তু সংখ্যা ৰেখাত আমি ইয়াক কৰি দেখুৱাব লাগিব। কেনেদৰে চোৱা, সংখ্যা ৰেখাডাল বনালা, 0 দিলা, 0ৰ সোঁহাতে বাকীবোৰ সংখ্যা লিখিলা 1 2 3 4কৈ। সংখ্যা ৰেখাডালৰ 2 মূৰত এনেদৰে কাঁচিন লগালা। এতিয়া আমাৰ 3 পূৰণ 2, তোমালোকে চোৱাচোন যে 3ক 2ৰে পূৰণ কৰিব লাগে, বা আমি এনেদৰে ক'ব নোৱাৰোঁনে 3ক দুবাৰ যোগ কৰিব লাগে, 2ক 3বাৰ যোগ কৰিব লাগে। পূৰণ মানে কি আছিল? বাৰে বাৰে যোগ, অৰ্থাৎ আমি 3 পূৰণ 2টোক 3 যোগ 3 বুলিও লিখিব পাৰোঁ। এতিয়া চাওঁ কেনেকৈনো সংখ্যা ৰেখাত পূৰণ কৰে। 3 পূৰণ 2, এবাৰত 3কে পূৰণ 2 দুজাপ মাৰিব, দুবাৰ যাব। 0ৰ পৰা 3লৈ এজাপ, 3 ঘৰকৈ গ'ল, আকৌ 3 ঘৰকৈ এজাপ, অৰ্থাৎ 3 ঘৰকৈ দুজাপ মাৰিলেনে? 3 ঘৰকৈ দুজাপ মাৰোঁতে ক'ত পালেগৈ? 6 পালেগৈ। তেতিয়া 3 2 গুণ 6, অৰ্থাৎ পূৰণে কি বুজায়? ইমান গুণ কৰা। এতিয়া আমি পিছৰটো চাম, 2 পূৰণ 4। 2 পূৰণ 4 মানে কি? এবাৰত দুঘৰকৈ কেইজাপ মাৰিব? 4 জাপ মাৰিব। আমাৰ 0ৰ পৰা 2লৈ এজাপ, 2ৰ পৰা 4লৈ দুজাপ, 4ৰ পৰা 6লৈ 3 জাপ, 6ৰ পৰা 8লৈ 4 জাপ। কিমানকৈ মাৰিলে এজাপত? দুঘৰকৈ জাপ মাৰিলে। বা আমি 8টোক লিখিব পাৰোঁ 2 যোগ 2 যোগ 2 যোগ 2, অৰ্থাৎ 2 4বাৰ যোগ। তেনেকৈও তোমালোকে দুঘৰ 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 দুঘৰকৈ 4 ঘৰ ল'ব পাৰিবা, 4বাৰ ল'ব পাৰিবা। 5 পূৰণ 1, এইটো তোমালোকে নিজে পাৰিবা সংখ্যা ৰেখাত কৰিব, এইটো মই কৰি দিয়া নাই। তাৰপিছত নিজে কৰা বুলি আছে পৃষ্ঠা নম্বৰ 81ৰ প্ৰথম প্ৰশ্নটো, যে শুদ্ধটোত শুদ্ধ চিন আৰু অশুদ্ধটোত পূৰণ চিন দিয়া। শুদ্ধটোত শুদ্ধ চিন দিব লাগে, অশুদ্ধটোত পূৰণ চিনডাল দিব লাগে। এতিয়া আমি প্ৰথমটো আছে পূৰ্ণ সংখ্যাৰ কাৰণে অংকন কৰা সংখ্যা ৰেখাত দুটা পূৰ্ণ সংখ্যাৰ যোগফল পাব পাৰি নে নোৱাৰি? এতিয়া পূৰ্ণ সংখ্যাৰ কাৰণে আমি যিডাল সংখ্যা ৰেখা বনাওঁ, সংখ্যা ৰেখাত দুটা সংখ্যাৰ যোগফল আমি দেখুৱাইছোঁ, দেখুৱাব পাৰি। সেইটো কাৰণে আমি পাৰিটোত শুদ্ধ চিন দিলোঁ। কিয়? যে যিকোনো সংখ্যা যোগ কৰিলে সদায় সংখ্যা ৰেখাত অৰ্থাৎ 0তকৈ ডাঙৰ হয়। দ্বিতীয়তে বিয়োগফল পাব পাৰি নে নোৱাৰি? এতিয়া আমি চাওঁ যে সংখ্যা ৰেখাত বিয়োগ কৰিলে দুটা সংখ্যাৰ কিবা সমস্যা আহিব পাৰে নেকি? আমি এই উদাহৰণটোলৈ গ'লোঁ। যদি আমি ডাঙৰ সংখ্যা এটাৰ পৰা সৰু সংখ্যা এটা বিয়োগ কৰিলোঁ, ঠিকে আছে। যদি আমি সৰু সংখ্যা এটাৰ পৰা ডাঙৰ সংখ্যা এটা বিয়োগ কৰিলোঁ, 4ৰ পৰা 9 বিয়োগ কৰিলোঁ, চোৱাচোন 0ৰ পৰা 4লৈ গ'ল, ঠিকে আছে। বিয়োগ 9 ঘূৰি আহিব 9 ঘৰ, এইকণলৈকে 0লৈকে আহিলে 4 ঘৰহে ঘূৰি আহিব, 9 ঘৰ ঘূৰিব লাগে, মানে 0 পাৰ হৈ গ'ল, মানে কি 0ৰ বাওঁহাতে গ'ল। এতিয়া 0ৰ বাওঁহাতে গ'লে বা 0ৰ আগলৈ গ'লে সি পূৰ্ণ সংখ্যা হৈ নাথাকে। এতিয়া মই কৈ দিছোঁ ইয়াৰ নাম হ'ব অখণ্ড সংখ্যা। এতিয়া সেইখিনি তোমালোকে শিকিবা, মাত্ৰ এটাই চোৱা যে যিহেতু সোঁফালে 4 ঘৰ গ'ল, বাওঁফালে 9 ঘৰ ঘূৰি আহিবলগীয়া হ'ল,
শূন্যৰ পৰা বাওঁহাতে যাব। শূন্যৰ পৰা বাওঁহাতে যাব মানে শূন্যৰ পৰা বাওঁহাতৰ সংখ্যাখিনি পূৰ্ণ সংখ্যাত নাই। সেয়েহে আমি ক'ম যে দুটা পূৰ্ণ সংখ্যাৰ সৰুটোৰ পৰা ডাঙৰটোৰ বিয়োগফল কি হয়, পূৰ্ণ সংখ্যা হৈ নাথাকে। সেইটো কাৰণে আমি কি ক'লোঁ, বিয়োগফল দুটা পূৰ্ণ সংখ্যাৰ কাৰণে অংকন কৰা সংখ্যা ৰেখাত বিয়োগফল পাব পাৰি নোৱাৰি। উত্তৰটো হ'ব নোৱাৰি। পূৰণফল পাব পাৰি নে নোৱাৰি? এতিয়া চোৱা, যিকোনো দুটা পূৰ্ণ সংখ্যা লোৱা তাক পূৰণ কৰা সদায় কি হয়, শূন্যতকৈ ডাঙৰ হয় বা শূন্যৰ সমান হয়। এতিয়া শূন্যৰ সমান বা ডাঙৰ হ'লে কি হ'ব, আমি সংখ্যা ৰেখাডালতে বহাব পাৰিম, কাৰণ শূন্য বা শূন্যতকৈ ডাঙৰ সংখ্যাবিলাক কি হ'ল, পূৰ্ণ সংখ্যা। সেইটো কাৰণে আমি উত্তৰটো ক'ম পাৰি। হৰণফল পাব পাৰি নে নোৱাৰি? এতিয়া আমি আকৌ হৰণফল চাম। এতিয়া উদাহৰণটো এইটো চোৱা, যে দুটা সংখ্যা আমি হৰণ কৰিলোঁ। কিহৰ হৰণ কৰিলোঁ? 6ক 3ৰে হৰণ কৰিলোঁ, দুবাৰ ঠিকে আছে। 7ক 3ৰে হৰণ কৰিলোঁ। চোৱাচোন, 7ক 3ৰে হৰণ কৰিলে কি হয়? 7ক 3ৰে হৰণ কৰিলোঁ, প্ৰথম 7 হ'ল, 3ৰে হৰণ মানে 3 ঘৰকৈ ভাগ হৈ আহিব, 3 ঘৰ, তাৰপিছত 3 ঘৰ, তাৰপিছত আৰু নিমিলা হ'ল, হয়নে? তেতিয়াহ'লে আমি ক'ম যে সংখ্যা ৰেখাৰ সহায়ত আমি সকলোবোৰ পূৰ্ণ সংখ্যাৰ কাৰণে হৰণ দেখুৱাব নোৱাৰোঁ। বা তোমালোকক যদি কয় 3 তাক 7ৰে হৰণ কৰা, তেতিয়াহ'লে আমি 3 ঘৰ যাব, ওলোটাকৈ আকৌ 7 ঘৰ জাপ মাৰিব, তেতিয়াও আমাৰ কি হ'ব, পূৰ্ণ সংখ্যা নাথাকিব হয়। সেয়েহে আমি ক'ম যে সংখ্যা ৰেখাৰ সহায়ত পূৰ্ণ সংখ্যাৰ হৰণ সকলো ক্ষেত্ৰতে দেখুৱাব নোৱাৰি। সেইটো কাৰণে আমি উত্তৰটোত চিন দিম যে হৰণফল পাব নোৱাৰি। এতিয়া চোৱা, কি পাৰি? যোগ পাৰি, পূৰণ পাৰি। যোগ আৰু পূৰণৰ সম্বন্ধ আছিল নে? বাৰে বাৰে যোগ মানেই পূৰণ। কি নোৱাৰি? বিয়োগ আৰু হৰণ নোৱাৰি। বিয়োগ আৰু হৰণৰ সম্বন্ধ আছিল নে? হৰণ মানে কি? বাৰে বাৰে একে সংখ্যা বিয়োগ মানেই হৰণ। এতিয়া আমি যাম 2 নম্বৰটোলৈ। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল, ইয়াত চোৱা, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা দিছে 0, 1, 2, 3। কোনটো? বি, 1। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা 1। তাৰপিছত আমি গ'লোঁ 3 নম্বৰটোলৈ। 3 নম্বৰ প্ৰশ্নটো, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল, পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভ হয়? 0ৰ পৰা। অপশ্যন হ'ব এ, মানে এনচাৰ হ'ব এ। 4 নম্বৰ, এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো হ'ল, এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি? 9। এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো হ'ব 9। তলৰ কোনটো হৰণফল পূৰ্ণ সংখ্যা হ'ব? 7ক 2ৰে ভাগ কৰা বিভাজ্য নহয়, ই হৰণফল নহ'ব। 9ক 5ৰে হৰণ কৰা বিভাজ্য নহয়, নহ'ব। 25ক 4ৰে কৰা নহ'ব, কাৰণ কি? 25ক যদি 4ৰে কৰোঁ, ছবাৰ গৈ 1 বাকী থাকিব, বিভাজ্য নহয়। 21ক 7ৰে কৰা 3 বাৰ হ'বনে? তেতিয়াহ'লে আমি হৰণফল এটা পূৰ্ণ সংখ্যা হ'ব, 21ক 7ৰে কৰিলোঁ 3 বাৰ যাব। এতিয়া উত্তৰটো কি হ'ব? চি। তলৰ কোনটো বিয়োগফল পূৰ্ণ সংখ্যা হ'ব? 0ৰ পৰা 1 গ'ল, 0ৰ পৰা 1 বাওঁহাতে গ'ল, ই নহয়। 1ৰ পৰা 1 গ'ল 0, এইটো হয়। কিয়? যে পূৰ্ণ সংখ্যা 1ৰ পৰা 1 গ'লে 0 হয়, 0টো পূৰ্ণ সংখ্যা হয়। 1ৰ পৰা 2 গ'ল, ই কি হ'ব? পূৰ্ণ সংখ্যা হৈ নাথাকিব, সংখ্যা ৰেখাত 0ৰ বাওঁহাতে যাব। 3ৰ পৰা 5 গ'ল, 3ৰ পৰা 5 গ'লে কি হ'ব? ই পূৰ্ণ সংখ্যা হৈ নাথাকে, 0ৰ বাওঁহাতে যাব। এতিয়া আমি চাম কেনেকৈ হয়। 0ৰ পৰা 1 যাব পাৰে জানো? তোমালোকক মই কৈছিলোঁ যে বিয়োগ হ'লে ধাৰ, যোগ হ'লে জমা বুলি ধৰা। বিয়োগ 1 এটকা ধাৰ হ'ল, 1 বিয়োগ 1 0 হ'ল। 1ৰ পৰা 2 গ'ল, এটকা ধাৰ হ'ল, বিয়োগ সংখ্যা হ'ল। 3 বিয়োগ 5, 3ৰ পৰা 5 গ'ল, অৰ্থাৎ 3 টকা জমা, 5 টকা ধাৰ, 2 টকা ধাৰ হ'ল, বিয়োগ 2 হ'ল। এতিয়া আমি বিয়োগ সংখ্যাখিনি জানো, পূৰ্ণ সংখ্যা নহয়, সেয়েহে উত্তৰটো হ'ব বি। পৃষ্ঠা নম্বৰ 81, তাৰ 7 নম্বৰ প্ৰশ্নটোলৈ গ'লোঁ। 20তকৈ সৰু আটাইবোৰ স্বাভাৱিক সংখ্যা লিখা। আমি স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভ হয় জানো? 1ৰ পৰা। 20তকৈ সৰু বুলি কৈছে, 19লৈকে লিখিম। 1, 2, 3, 4 কৰি এনেদৰে 19লৈকে লিখিম। কোনটো স্বাভাৱিক সংখ্যাৰ পূৰ্বপদ নাই? আমি আগতেও পঢ়িছিলোঁ 1ৰ পূৰ্বপদ নাই। কিয়? যে 1ৰ পূৰ্বপদটো 0, সি স্বাভাৱিক সংখ্যাত নাই। 9 নম্বৰ, 100তকৈ সৰু কিমানটা পূৰ্ণ সংখ্যা আছে? এতিয়া চোৱা, 100তকৈ সৰু 1ৰ পৰা বুলি ধৰিলে 99টা আছে, পূৰ্ণ সংখ্যা আৰম্ভ হয় 0ৰ পৰা। সেয়েহে আমি ক'ম 100তকৈ সৰু পূৰ্ণ সংখ্যা 100টা আছে। এতিয়া পৰীক্ষাত কিন্তু ভুল হৈ যাব পাৰে 99 বুলি যদি লিখা, উত্তৰটো হ'ব 100। 10 নম্বৰ, পূৰ্ণ সংখ্যাৰ পৰা কোনটো সংখ্যা বাদ দিলে বাকী সংখ্যাৰ সংগ্ৰহটো স্বাভাৱিক সংখ্যাৰ সংগ্ৰহ হ'ব? আমি জানো 0টো বাদ দিলে। তলৰ সংখ্যাবোৰৰ পূৰ্বপদ লিখা। আগৰ দৰে পূৰ্বপদ মানে 1 বিয়োগ 987, তাৰ পৰা 1 মাইনাছ কৰিলোঁ 986, 998,
তাৰ পৰা 1 মাইনাছ কৰিলোঁ 997, এইটো কি 10,000, তাৰ পৰা 1 মাইনাছ কৰা। এনেদৰে তোমালোকে থিয়কৈও কৰি চাব পাৰা, বা এনেদৰে ভাবিবা 10,000 টকাৰ পৰা এটকা গুচি গ'ল, 9,999 টকা। টকা বুলি লিখি নিদিবা, টকা পইচাত বিয়োগটো কৰি চাবা। এইটো হ'ল 99,900, এক বিয়োগ কৰিলোঁ 99,899। 6টা এক, তাৰ পৰা এক বিয়োগ কৰিব লাগে, কি হ'ব 5টা এক, আৰু একৰ পৰা এক গ'ল 0। এনেদৰে তোমালোকে সহজকৈও কৰি থ'ব পাৰিবা। 12 নম্বৰ, কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ নাই? এতিয়া পূৰ্ণ সংখ্যা আৰম্ভ হয় 0ৰ পৰা, 0ৰ পূৰ্বপদ মানে 0ৰ আগৰ সংখ্যা পূৰ্ণ সংখ্যাত নাই। তেতিয়াহ'লে কোনটো সংখ্যাৰ পূৰ্বপদ, কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ নাই? উত্তৰ হ'ল 0। তলৰ সংখ্যাবোৰৰ উত্তৰ পদবোৰ লিখা। আগৰ নিচিনা, 1ৰ উত্তৰ পদ কি হ'ব? 2। 9ৰ উত্তৰ পদ কি হ'ব? 10। 1 যোগ কৰি গ'ল 101ৰ উত্তৰ পদ কি হ'ব? 102। 899 উত্তৰ পদ কি হ'ব? যোগ 1 কৰি দিয়া। 9,999 উত্তৰ পদ কি হ'ব? 1 এটা যোগ কৰি দিয়া। 9,999 টকা, 1 এটা যোগ কৰিলোঁ 10,000 টকা। এইটো হ'ল একক, দশক, হাজাৰ, 1,01,000 টকাৰ উত্তৰ পদ কি হ'ব? 1 এটা যোগ কৰি দিয়া, 1,02,000। এনেদৰে তোমালোকে কৰিব পাৰিবা। তাৰপিছত আহিল 14 নম্বৰ, 3টা অংকৰে গঠিত কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ 2টা অংক বিশিষ্ট সংখ্যা হয়? 3টা অংক বিশিষ্ট সংখ্যা আৰম্ভ হয় 100ৰ পৰা, 100ৰ পূৰ্বপদ হ'ল 99। তেতিয়া আমাক সুধিছে 3টা অংকৰে গঠিত কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ 2টা অংক বিশিষ্ট সংখ্যা হয়? উত্তৰটো হ'ব কি? 100। তলৰ প্ৰতিযোৰ পূৰ্ণ সংখ্যা ৰেখাত কোনটো কাৰ সোঁফালে বহিব আৰু সংখ্যা দুটাৰ মাজত উপযুক্ত চিন দিয়া? চিন দুটা লিখিছেনে? এই চিনটোবিলাক কয় গ্ৰেটাৰ দেন লেছ দেন। এতিয়া তোমালোকে মনত ৰাখিবা যে যিটোৰ ফালে মুখখন মেলি আছে সি ডাঙৰটোৰ ফালে থাকিব, মুখখন মেল খায়, আৰু যিটোৰ ফালে জোঙাটো আছে সি কি থাকিব? সৰুটোৰ ফালে থাকিব। অৰ্থাৎ যাৰ ফালে মুখ মেলি থাকিব সি ডাঙৰ হ'ব। মুখ মেলি থাকিব মানে কি? বহল হৈ থাকিব। এতিয়া আমি প্ৰথম চাওঁ 99, 100 আৰু 99, এটাৰ ভিতৰত ডাঙৰ কোনটো? আমি জানো 100টো, এইডাল চিন দিম। এতিয়া চোৱা, সদায় পূৰ্ণ সংখ্যা বা সংখ্যা ৰেখাত কি হয়? 0ৰ পৰা যিমানেই সোঁফালে যাওঁ সিমানেই ক্ৰমান্বয়ে ডাঙৰ সংখ্যা পাই গৈ নাথাকোঁনে? 0ৰ পৰা এঘৰ গ'লোঁ 1, দুঘৰ গ'লোঁ 2, তিনিঘৰ গ'লোঁ 3। অৰ্থাৎ যিমানেই সোঁহাতলৈ গৈ থাকিম এক এককৈ ডাঙৰ হৈ গৈ থাকিব। সেয়েহে আমি ক'ব পাৰোঁ 0 ৰেখাত সোঁফালে ডাঙৰ সংখ্যাখিনি থাকে, যিমানেই বাওঁহাতে আহোঁ সৰু সংখ্যা থাকে। তেতিয়াহ'লে কৈছে কোনটো কাৰ সোঁফালে বহিব? আমিতো ক'ম 100টো 99 সোঁফালে বহিব। অৰ্থাৎ ডাঙৰটো সৰুটোৰ সোঁফালে বহিব। সোঁফালে কোন বহিব? 100 বহিব, বাওঁফালে বহিব 99। এই দুটা সংখ্যা চোৱা, 911, 899। এতিয়া তোমালোকৰ যদি সমস্যা লাগে চোৱা, 911 টকা, 899 টকা, কোনটো বেছি? 911 টকা, আগৰ চিনডালেই হ'ব। আৰু কোনটো সোঁফালে বহিব? 911টো সোঁফালে বহিব। 0 আৰু 1, 0 মানে একো নাই, 1 মানে এটকা আছে, অৰ্থাৎ 1টো ডাঙৰ। চিনডাল কোনডাল হ'ব? এডাল চিন হ'ব। এতিয়া কোনটো সোঁফালে বহিব? তুমি চোৱা, যিটোৰ ফালে মুখ মেলি আছে সিয়ে সোঁফালে বহিব, ডাঙৰ নহয় জানো? 1টো সোঁফালে বহিব। এতিয়া এই দুটা সংখ্যা চোৱা, 9,999 আৰু 10,000। তোমালোকে জানা 10,000টো ডাঙৰ, 10,000টো সোঁহাতে বহিব। এইটো চোৱা 2,111, 1,222। অংককেইটা ভালকৈ চাবা যে ইয়াত আমি 2 বেছিকৈ দেখিলোঁ বুলিয়েই সি কিন্তু ডাঙৰ নহয়। অংকটো পঢ়ি চাবা, 2,111 আৰু 1,000, আমি গমেই পালোঁ 2,000 আৰু 1,000, অৰ্থাৎ এই 2,000টোৱে ডাঙৰ, আৰু সি ডাঙৰ যিহেতু এই 2,111টো 1,222ৰ সোঁহাতে বহিব। এতিয়া আজিলৈ ইমানেই। আমি পৰৱৰ্তী সময়ত ইয়াৰ বাকী থকা অংককেইটা আকৌ লৈ আহিম। তোমালোকে অংককেইটা ঘৰত আকৌ এবাৰ প্ৰেক্টিছ কৰিবা। মই আশা কৰিছোঁ তোমালোকে বুজি পাইছা। ধন্যবাদ।